নমস্কাৰ বন্ধুসকল, আপোনালোকৰ ওচৰত আজি 9টা জব ভেকেন্সি লৈ আহিছোঁ। এই 9টা জব ভেকেন্সি ভিতৰত আপোনাৰ কিছুমান ভাল কোম্পানীৰ ফালৰ পৰা জব ভেকেন্সি ওলাইছে। তো কোম্পানীবোৰ আপোনালোকে থাম্বনেইলত চাইছে চাগে। তো আপোনালোকে ইণ্টাৰেষ্টেড হ'লে ভিডিঅ'খন প্ৰথমৰ পৰা শেষলৈকে চাই থাকক, কাৰণ মই আপোনালোকৰ লগত এই কোম্পানীবোৰৰ ডিটেইলছবোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। বুজাই দিম যে কোম্পানীবোৰৰ কি কি টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে, আপোনাৰ চেলাৰী পেকেজ কিমান থাকিব, কোনটো লোকেশ্যনৰ পৰা ওলাইছে, ডিটেইলছবোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিম। সেইকাৰণে ভিডিঅ'খন প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব, তেতিয়াহ'লে আপোনালোকে ইজি হ'ব এপ্লাই কৰিবলৈ। আৰু জববোৰত আপোনাৰ ইমেইল আইডি, কণ্টেক্ট নম্বৰ দিয়া আছে। আৰু কিছুমান জবত আপোনাৰ ৱেবছাইটৰ লিংক মই ডেছক্ৰিপশ্যন দি দিম। লিংকত ক্লিক কৰি আপুনি ডাইৰেক্ট ৱেবছাইটত গৈ এপ্লাই কৰিব পাৰিব। তো ভিডিঅ'খন আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাই থাকক, তাৰপিছত আপোনালোকে চাই চিতি ইজি হ'ব আপোনালোকে এপ্লাই কৰিবলৈ। তো ব'লক আমি আৰম্ভ কৰোঁ। প্ৰথম জব যোনটো ওলাইছে সেইটো হ'ল আপোনাৰ we are hiring area sales person for medical equipment manufacturing in Guwahati location. তো আপোনাৰ এৰিয়া চেলছ পাৰ্চনৰ কাৰণে ওলাইছে মেডিকেল ইকুইপমেণ্ট মেনুফেকচাৰিং কোম্পানীৰ ফালৰ পৰা গুৱাহাটী লোকেশ্যনৰ কাৰণে। তো গুৱাহাটী লোকেশ্যনতে আছে আপোনাৰ মেনুফেকচাৰিং কোম্পানীটো। তো ইয়াত আপোনাৰ এক্সপেৰিয়েঞ্চ হৈছে 6 to 5 years। এনুৱেল চেলাৰী থাকিব আপোনাৰ 2,10,000। আপোনাৰ মান্থলি চেলাৰী হ'ব আপোনাৰ 70,500 আপোনাৰ মান্থলি চেলাৰী হ'ব। লোকেশ্যন আপোনাৰ ইয়াত আছে আপোনাৰ গুৱাহাটী লোকেশ্যনৰ কাৰণে। চেলছ, মাৰ্কেটিং, মেডিকেল ইকুইপমেণ্ট, মেডিচিন। আপুনি মেডিকেল চেক্টৰ যদি মেডিচিন চেক্টৰ যদি আপুনি চেলছ পাৰ্চন আছে, চেলছ পাৰ্চন আপুনি কাম কৰি আছে, তেনেহ'লে আপুনি এপ্লাই কৰিব পাৰিব, বা যিকোনো চেলছ চেক্টৰত হ'লেও আপুনি এপ্লাই কৰিব পাৰিব। তেতিয়া ইয়াত আপোনাৰ এজ পাৰ কোম্পানী ষ্টেণ্ডাৰ্ড, তো চেলাৰী পাব কোম্পানী ষ্টেণ্ডাৰ্ডতে আপুনি চেলাৰী পাব ডাইৰেক্ট কোম্পানী পে'ৰলতে। তো ইয়াত আপোনাৰ ইমেইল আইডি দিয়া আছে। ইমেইল আইডি আপুনি আপোনাৰ চিভিখন বা বায়'ডাটাখন আপুনি ফৰৱাৰ্ড কৰি আপুনি এপ্লাই কৰিব দিব। কোম্পানী আপোনাক সেই হিচাপে চাই চিতি কোম্পানী আপোনাক কণ্টেক্ট কৰি ইণ্টাৰভিউ কাৰণে মাতিব পাৰে। তো ছেকেণ্ড ভেকেঞ্চি হ'ল আপোনাৰ দ্য মুথুট গ্ৰুপ। দ্য মুথুট গ'ল্ড লোন এটা কোম্পানী হয়, গ'ল্ড লোন বেংক হয়, য'ত আপোনাৰ গ'ল্ড ৰাখে, গ'ল্ড দি তাত লোন লয়। তো গ'ল্ডৰ পৰিমাণ হিচাপে লোন এটা পায়। তো সেইটো বেংকৰ ফালৰ পৰা আপোনাৰ জব ভেকেঞ্চি ওলাইছে। তো দুটা পোষ্টৰ কাৰণে জব ভেকেঞ্চিটো ওলাইছে। এইটো হ'ল ব্ৰাঞ্চ হেড আৰু ছেকেণ্ডটো হ'ল এছিষ্টেণ্ট ব্ৰাঞ্চ হেড। তো ইয়াত আপোনাৰ এক্সপিৰিয়েঞ্চ হৈছে আপোনাৰ 5 years এক্সপিৰিয়েঞ্চ লাগিব। ফাইনেন্সিয়েল ইনষ্টিটিউট বা বেংকৰ আপুনি যদি কৰি আছে তেনেহ'লে আপুনি এপ্লাই কৰিব পাৰিব। তো ইয়াত আপোনাৰ যোনটো লোকেশ্যন আছে অসমৰ ভিতৰত সেইটো হ'ল কৰিমগঞ্জ, আৰু নৰ্থ ইষ্টৰ ভিতৰত হ'ল ত্ৰিপুৰা। বাকী দুটা লোকেশ্যন আপোনাৰ অসমৰ বাহিৰত আছে। ইণ্টাৰেষ্টেড হ'লে আপুনি সেইটো আপোনাৰ লোকেশ্যন হিচাপে আপুনি এপ্লাই কৰিব পাৰিব। তেতিয়া আপোনাৰ চেলাৰী ৰাখিছে 3,50,000 to 3,75,000 পাৰ ইয়াৰ। আৰু তাৰপিছত হ'ল আপোনাৰ ছেকেণ্ড আপোনাৰ জব ডেছক্ৰিপশ্যন দিছে। জব ডেছক্ৰিপশ্যনবোৰ আপোনালোকে চাই ল'ব, আপোনাৰ পঢ়ি ল'ব। তো মই অলপ চলপ পঢ়ি দিওঁ আপোনালোকক। তো ইয়াত আপোনাৰ ক্ৰাইটেৰিয়া ফৰ চিলেকশ্যন ব্ৰাঞ্চ হেড, ব্ৰাঞ্চ মেনেজাৰৰ কাৰণে ৰাখিছে। ইয়াত আপোনাৰ এক্স বেংকাৰ, ৰিটায়াৰ ফৰ স্কেল 3 and above, এজ আপ টু 62 years, 62 yearsৰ পৰা ষ্টাৰ্টিং আপোনাৰ বেছি হ'ব লাগিব, তলত হ'লে নহ'ব। ফিজিকেলি ফিট টু গ'ড টাৰ্গেট অৰিয়েণ্টেড জব, মানে আপুনি টাৰ্গেটেড জব হয় এইটো। তো ফিজিকেলি আপুনি ফিট হ'ব লাগিব। তো মাষ্ট হেভ ব্ৰাঞ্চ মেনেজাৰ ফৰ 5 yearsলৈকে, মানে এটলিষ্ট 5 years আপুনি কাম কৰিব লাগিব, কৰা হ'ব লাগিব। তো তাৰপিছত হ'ল লোকেল কেণ্ডিডেট হ'ব লাগিব, বা ৰেচিডেঞ্চি আপুনি তাত 10 to 25 kilometers এৰিয়াৰ ভিতৰত আপুনি থকাকৈ হ'লে আপুনি এপ্লাই কৰিব পাৰিব। তো এইটো 3 নম্বৰ হ'ল আপোনাৰ ইয়াত ৰাখিছে ABM কাৰণে। ABM কাৰণে আপোনাৰ এজ লাগিব 32 to 45 yearsলৈকে এজ হ'ব লাগিব আপোনাৰ। তো বাকীবোৰ একে ছেইম হয়। তো এইটো লিংক আপোনাৰ কোম্পানীৰ লিংকখন মই ডিছক্ৰিপশ্যন দি দিম। তাত গৈ আপুনি ক্লিক কৰি ডাইৰেক্ট কোম্পানীৰ ৱেবছাইটত গুচি যাব, তাত গৈ আপুনি ইজিলি এপ্লাই কৰিব পাৰিব। তো ভিডিঅ'খন চাই থাকক, নেক্সট আপুনি জববোৰ চাই লওক। বাৰ্জাৰ পেইণ্ট কোম্পানীৰ ফালৰ পৰা ওলাইছে। বাৰ্জাৰ পেইণ্ট আপোনালোকে চবে গম পায়, পেইণ্টিং কোম্পানী হয়। সেইটো হ'ল আপোনাৰ এছিয়ান পেইণ্ট, বাৰ্জাৰ পেইণ্ট। তো এইটো পেইণ্টাৰ কোম্পানী হয়। তো ইয়াত আপোনাৰ চেলছ পাৰ্চন বিচাৰিছে, চেলছ এক্সিকিউটিভ বিচাৰিছে শিলচৰ লোকেশ্যনৰ কাৰণে। তো আপোনালোকে ইণ্টাৰেষ্টেড হ'লে এপ্লাই কৰিব পাৰিব। তো ইয়াত আপোনাৰ কেণ্ডিডেট মাষ্ট হেভ এক্সপিৰিয়েঞ্চ ফ্ৰম পেইণ্ট এণ্ড বিল্ডিং মেটেৰিয়েলছ ছেগমেণ্ট।
মানে আপুনি বিল্ডিং মেটেৰিয়েলছৰ যদি কোম্পানী কৰিছে বা আপুনি পেইণ্টছৰ কোম্পানী কৰিছে তেনেহ'লে আপুনি এপ্লাই কৰিব। তো এটা আপোনাৰ লোকেশ্যন হ'ব শিলচৰ, এক্সপিৰিয়েঞ্চ হৈছে আপোনাৰ 2 to 7 years, চেলাৰী পেকেজ থাকিব আপোনাৰ 2 lakh to 5 lakh per year। আৰু সেকেন্ড জব ডিসক্ৰিপশ্যনবোৰ আপোনালোকে পঢ়ি ল'ব। তো জব ডিসক্ৰিপশ্যনবোৰ আপোনাৰ বেছি একো নহয়, আপোনাৰ নিউ ডিলাৰ ডেভেলপমেণ্ট, নিউ ডিলাৰ আপুনি বনাব লাগিব, ডিলাৰ বনাব লাগিব, এক্সপেণ্ডিং দ্য নেটৱৰ্ক, আপোনাৰ নেটৱৰ্ক ভাল ৰিলেশ্যন বনাব লাগিব। তো ডিলাৰ ভিজিট থাকিব, আপোনাৰ ডিলাৰত গৈ ভিজিট কৰিব লাগিব। তো এইবোৰ নৰ্মেল আপোনাৰ যোনবিলাক বাকী কোম্পানীবোৰ থাকে, ডাঙৰ কোম্পানীবোৰ সেইবিলাকে কাম থাকিব। আপোনালোকে যদি এক্সপিৰিয়েঞ্চ হয় তেওঁলোকে গম পাবই। তো এইটো লিংকখন মই ডেছক্ৰিপশ্যন দি দিম, ডেছক্ৰিপশ্যনত আপুনি লিংকত ক্লিক কৰি আপুনি ডাইৰেক্ট ৱেবছাইট গৈ এপ্লাই কৰিব দিব। তো 3 নম্বৰ আপোনাৰ ভেকেঞ্চি হ'ল ডিপ'ট মেনেজাৰ, এইটো শ্ৰী বাসু লজিষ্টিক প্ৰাইভেট লিমিটেড। তো এইটো হ'ল আপোনাৰ লজিষ্টিক কোম্পানীৰ ফালৰ পৰা ওলাইছে, মেল কেণ্ডিডেট প্ৰিফাৰ, মেল কেণ্ডিডেট আপোনাৰ লোৱা হৈ আছে। তো মনিটৰিং দ্য ফুলফিলমেণ্ট অফ লিগেল এণ্ড statutory requirement related to CNF, warehouse, logistic and transport, মানে এইবোৰ সেক্টৰ আপোনাৰ চাব লাগিব। warehouse, logistic and transport এইবোৰ চাব লাগিব। লোকেশ্যন আপোনাৰ গুৱাহাটী হ'ব। ভেকেঞ্চি আপোনাৰ 3টা ওলাইছে। 2 to 6 years আপোনাৰ এক্সপিৰিয়েঞ্চ লাগিব। 2 lakh to 3,50,000 আপোনাৰ পাৰ ইয়াৰ আপোনাৰ চেলাৰী থাকিব। তো মাষ্ট হেভ কি স্কিল আপোনাৰ warehouse, transportation, logistic, এইটো আপোনাৰ স্কিল লাগিব। তো এইবোৰ সেক্টৰ যদি আপুনি কৰিছে তেনেহ'লে আপোনাৰ কাৰণে ইজি হৈ যাব কাম কৰিবলৈ। তো ইয়াত জব ডিছক্ৰিপশ্যনবোৰ দি দিছে, আপোনালোকে পঢ়ি ল'ব, পঢ়ি তাৰপিছত আপোনালোকে এপ্লাই কৰিব। তো লিংকখন মই ডেছক্ৰিপশ্যন দি দিম, লিংকখন ডেছক্ৰিপশ্যন ক্লিক কৰি ডেছক্ৰিপশ্যন গৈ লিংকত ক্লিক কৰি আপুনি ডাইৰেক্ট ৱেবছাইট গৈ এপ্লাই কৰিব লাগিব। তো 4 নম্বৰ ভেকেঞ্চি হ'ল আপোনাৰ আৰ্জেণ্ট জব অ'পেনিং, এৰিয়া চেলছ মেনেজাৰ, চেনেল চেলছ। তো এইটো হ'ল শুড হেভ দ্য এক্সপিৰিয়েঞ্চ ইন টিম হেণ্ডলিং, মানে আপোনাৰ টিম লিডাৰৰ কাম হ'ব। তো আপোনাৰ টিম থাকিব, টিমত আপুনি কাম কৰিব লাগিব। তো চেলাৰী পেকেজ ৰাখিছে আপোনাৰ 4 lakh to 8 lakh পাৰ ইয়াৰ। আপোনাৰ লোকেশ্যন হ'ব গুৱাহাটী, এক্সপিৰিয়েঞ্চ হৈছে আপোনাৰ 2 to 7 years এক্সপিৰিয়েঞ্চ লাগিব। আৰু ইয়াত আপোনাৰ ডেছক্ৰিপশ্যন দিছে শুড হেভ দ্য এক্সপিৰিয়েঞ্চ ইন টিম হেণ্ডলিং। ইয়াত আপোনাৰ ইণ্টাৰেষ্টেড হ'লে আপোনাৰ এপ্লাই কৰিব পাৰিব। তো ইয়াত আপোনাৰ ইমেইল আই ডি দিছে, ইমেইল আই ডিত আপুনি আপোনাৰ CV বায়'ডাটাখন আপুনি ফৰৱাৰ্ড কৰি আপুনি এপ্লাই কৰিব পাৰিব। 5 নম্বৰ ভেকেঞ্চি হ'ল আপোনাৰ এৰিয়া চেলছ মেনেজাৰ, ইলেক্ট্ৰিকেল গুডছ এণ্ড হোম এপ্লায়েন্সেছ অল অভাৰ ইণ্ডিয়া। অল অভাৰ ইণ্ডিয়াৰ কাৰণে ওলাইছে ভেকেঞ্চিখন। তো ষ্টাৰ্লিং মেনুফেকচাৰিং কোম্পানী ফালৰ পৰা ওলাইছে। তো এটা আপোনাৰ এইটো ভেকেঞ্চি চলি আছে 13 জুলাই to 22 জুলাই, আপোনাৰ 9:30 to 5:30 আপোনাৰ অ'পেনিং আছে, অ'পেনিং থাকিব। তো কণ্টেক্ট নাম্বাৰ দিয়া আছে, কণ্টেক্ট নাম্বাৰ কল কৰি ল'ব, কল কৰি তাৰপিছত যাব। তো আপোনাৰ ইয়াত আপোনাৰ এড্ৰেছটো দি দিছে, এড্ৰেছটো হ'ল ষ্টাৰ্লিং মেনুফেকচাৰিং কোম্পানী, 2nd floor, উদয় বিহাৰত আছে আপোনাৰ গুড়গাঁও, হাৰিয়ানা, ইণ্ডিয়া। তো এনি গ্ৰেজুৱেট আপোনালোকে এপ্লাই কৰিব লাগিব। আণ্ডাৰ গ্ৰেজুৱেট হু কেন হেণ্ডেল দ্য চেনেল চেলছ ৰিটেইল চেলছ, আপোনাৰ গ্ৰেজুৱেট আণ্ডাৰ গ্ৰেজুৱেটক এপ্লাই কৰিব পাৰিব। ফ্ৰেচাৰ্ছ কেন এপ্লাই, মানে ফ্ৰেচাৰ্ছো এপ্লাই কৰিব পাৰিব। 2 to 7 years আপোনাৰ এক্সপিৰিয়েঞ্চ লাগিব। 60 ভেকেঞ্চি আছে গুৱাহাটী, ভোপাল এণ্ড পাটনা লোকেশ্যনৰ কাৰণে। 3 lakh to 8 lakh আপোনাৰ পাৰ ইয়াৰ আপোনাৰ চেলাৰী পেকেজ থাকিব। তো ইণ্টাৰেষ্টেড হ'লে আপোনাৰ কণ্টেক্ট নাম্বাৰ দিয়া আছে, কণ্টেক্ট নাম্বাৰ কল কৰি আপোনালোকে এপ্লাই কৰিব লাগিব। ইয়াত আপোনাৰ জববোৰৰ বিষয়ে দি দিছে, অল অভাৰ ইণ্ডিয়াত আপোনাৰ কি লোকেশ্যনৰ কৰি কিমান এক্সপিৰিয়েঞ্চ লাগিব, কিমান আপোনাৰ চেলাৰী পেকেজ থাকিব, ডিটেইলছবোৰ আপোনাক দিছে। আপোনালোকে ভালকৈ পঢ়ি ল'ব, পঢ়ি চাই চিতি আপোনালোকে এপ্লাই কৰিব। আপোনাৰ ইয়াতো আপোনাৰ ইণ্টাৰভিউ ডেট দিছে, লাষ্ট ডেট আপোনাৰ 22 ডেট, মানে 22 জুলাই এইটো মাহৰ। আপুনি ইণ্টাৰেষ্টেড হ'লে এপ্লাই কৰিব পাৰিব। আপুনি ইয়াত ৱেবছাইটৰ লিংকখন দি দিছে, ৱেবছাইটৰ নামখন দি দিছে, কোম্পানীৰ ৱেবছাইটৰ নামখন। তো কোম্পানীৰ ৱেবছাইটত আপুনি তাত গৈ কোম্পানীৰ বিষয়ে জানি ল'ব পাৰিব। 6 নম্বৰ ভেকেঞ্চিটো আপোনাৰ ছিনিয়ৰ চেলছ ৰিপ্ৰেজেণ্টেটিভ ইন গুৱাহাটী, ৰেমি ফেন্স, মানে ৰেমি ফেন্সৰ কোম্পানীৰ ফালৰ ওলাইছে, ফেনৰ কোম্পানী। ৰেমি চেলছ এণ্ড ইঞ্জিনিয়াৰিং লিমিটেড, ৰেমি গ্ৰুপ, ডাইৰেক্ট কোম্পানীৰ ফালৰ পৰা ওলাইছে। প্ৰিফাৰ কেণ্ডিডেট ৰেচিডেন্স অফ গুৱাহাটী হেভিং মিনিমাম এক্সপিৰিয়েঞ্চ 5 years, ফেন্স চেলছ ইন আছাম থ্ৰু ডিষ্ট্ৰিবিউটৰ ডিলাৰ হেভিং প্ৰেক্টিকেল ৱৰ্কিং এক্সপিৰিয়েঞ্চ অফ ফেন মাৰ্কেটিং। ফেন মানে আপুনি অসমতে আপুনি ফেন মানে ডিষ্ট্ৰিবিউটৰৰ আপুনি ডিষ্ট্ৰিবিউটৰ বনোৱা ফেনৰ কাৰণে যোনবিলাক আপোনাৰ শ্বপ আপোনাৰ
যোনবিলাক শ্বপ আপুনি ভিজিট কৰিব লাগিব সেইবিলাক শ্বপত তো প্ৰেক্টিকেলি আপুনি এক্সপিৰিয়েঞ্চ লাগিব ফেন চেক্টৰ যদি আপুনি কৰিছে বা ইলেক্ট্ৰিকেল চেক্টৰ যদি কৰিছে কাম তেনেহ'লে আপুনি ইজিলি আপুনি পাই যাব জবখন আৰু এপ্লাই কাম কৰিবলৈ আপুনি ইজি হ'ব তো ইয়াত আপোনাৰ এক্সপিৰিয়েঞ্চ লাগিব 5 to 8 years এক্সপিৰিয়েঞ্চ গুৱাহাটী লোকেশ্যনৰ কাৰণে আৰু আপোনাৰ চেলাৰি পেকেজ থাকিব 3 lakh to 5 lakh per year জবৰ ডিছক্ৰিপশ্যনবোৰ দি দিছে at Guwahati under the Kolkata branch of sales of full range Remy fans in Assam involving 12-15 days overnight visit in districts of Assam for order booking outstanding collection appoint of new dealer servicing by service machine of Guwahati আচ্ছা গুৱাহাটীত আপোনাৰ মানে আপোনাৰ ছাৰ্ভিচ দিয়ে ছাৰ্ভিচ চেণ্টাৰত থাকিব গুৱাহাটীত আপোনাৰ আৰু নিউ ডিলাৰ বনাব লাগিব আপুনি নিউ আউটষ্টেণ্ডিং মানে কালেকশ্যন কৰিব লাগিব এপইণ্ট কৰিব লাগিব নিউ ডিলাৰ এণ্ড বুকিং কৰি ল'ব লাগিব তো আপোনাৰ ডিষ্ট্ৰিবিউটৰ অৰ্ডাৰ উঠাব লাগিব তো এইবিলাক আপোনাৰ মেইন কাম প্ৰাইমাৰী কাম হ'ব তো এইবিলাক আপোনাৰ কৰিব লাগিব তো ৰিকুৱাৰ্ড কেণ্ডিডেট প্ৰফাইল প্ৰিফাৰ্ড কেণ্ডিডেট ৰেচিডেণ্ট ইন গুৱাহাটী মানে আপুনি গুৱাহাটী থকাকৈ হ'ব লাগিব মিনিমাম এক্সপিৰিয়েঞ্চ 5 years লাগিব ফেন ইন চেলছ মানে ফেন চেল কৰা কোম্পানীত তো অসমৰ কাৰণে অকল তো ইণ্টাৰেষ্টেড হ'লে আপুনি এপ্লাই কৰিব পাৰিব লিংকখন ডেছক্ৰিপশ্যন দি দিম ডেছক্ৰিপশ্যন কৰি লিংকত ক্লিক কৰি ডাইৰেক্ট ৱেবছাইট গৈ আপুনি এপ্লাই কৰিব পাৰিব তো আমি গুচি যাওঁ নেক্সট যোনটো লেটেষ্ট জব ভেকেঞ্চি আছে সেইটো হ'ল আপোনাৰ পেনাছনিক কোম্পানীৰ ফালৰ পৰা ওলাইছে তো এইটো পেনাছনিক কোম্পানীৰ ফালৰ পৰা আপোনাৰ তিনিচুকীয়া লোকেশ্যনৰ পৰা ওলাইছে তো এইটো হায়াৰ বাই টেলেণ্ট প্ৰ' ইণ্ডিয়া মানে আপোনাক এটা কনচালটেঞ্চি হয় কোম্পানী কনচালটেঞ্চি হয় তো আপোনাৰ ফিজ লোৱা নহ'ব ফিজ নোলোৱাকৈ আপোনাৰ ভেকেঞ্চি আছে এইটো তো আপোনাৰ কোনো ধৰণৰ ফিজ দিব নালাগে তো ডাইৰেক্ট হায়াৰ কৰি আছে আৰু এইটো লেটেষ্ট জব হয় কাৰণ আজি মোক কল আহিছে এইটো জবৰ ফালৰ পৰা তো ইয়াত আপোনাক চেলাৰিও ভাল হ'ব চেলাৰিও ভাল দিব পেনাছনিক কোম্পানীটো চবে গম পায় জাপানিজ কোম্পানী হয় তিনিচুকীয়া লোকেশ্যনৰ কাৰণে 2 to 5 years আপোনাৰ এক্সপিৰিয়েঞ্চ লাগিব ডিপেণ্ডিং অন ইণ্টাৰভিউ আপুনি দিব আপোনাৰ ইণ্টাৰভিউ হিচাপে আপোনাৰ কিমান চেলাৰি হ'ব সেইটো আপুনি ডিচাইড কৰি আপোনাক চেলাৰি দিয়া হ'ব তো ইয়াত আপুনি ইণ্টাৰেষ্টেড হ'লে এপ্লাই কৰিব পাৰিব এইটো কিন্তু লেটেষ্ট জব হ'ব লেটেষ্ট মানে একদম মোৰ কল আহিছে তো কল অহাৰ পিছত মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ এই জবখন ইণ্টাৰেষ্টেড হ'লে আপুনি এপ্লাই কৰিব পাৰিব যদি তিনিচুকীয়া লোকেশ্যনৰ কাৰণে হয় আপুনি আপোনাৰ কাৰণে ইজি হৈ যাব এপ্লাই কৰিব তো ইয়াত আপোনাৰ কণ্টেক্ট ডিটেইলছ ইয়াতো দিয়া আছে চাব পাৰিছে তো এইটো আপোনাৰ এপ্লাই কৰিব তাৰপিছত আপোনাৰ 9 নম্বৰ ভেকেঞ্চি হ'ল আপোনাৰ গ'ল্ড লোন আপোনাৰ এইটো হ'ল মুথুত মানে মুথুত ফাইনেন্স কোম্পানী হয় তো মুথুত বেংক আছিলে মুথুত ফাইনেন্স এইটো ফাইনেন্স চেক্টৰ বেলেগ এটা ডিপাৰ্টমেণ্ট তো এইটোতো আপোনাৰ ভেকেঞ্চি ওলাইছে অসমৰ কাৰণে তো এইটো বহুত আপোনাৰ বিৰাট কোহলিৰ ব্ৰেণ্ড এম্বেচিডৰ হয় তো আপুনি চাইছে তাৰপিছত আপোনাৰ আৰু কিছুমান প্লেয়াৰ আছে ব্ৰেণ্ড এম্বেচিডৰ হয় তো গ'ল্ড লোন হয় ইয়াতো গ'ল্ড লোন দিয়ে তো ইয়াত আপোনাৰ 3টামান জবৰ কাৰণে 3টামান লোকেশ্যনৰ কাৰণে ওলাইছে তো ইয়াত চাইছে আপুনি কল মেপ এণ্ড ৱেবছাইট আপোনাৰ কল নম্বৰ পাই যাব মানে কণ্টেক্ট নম্বৰ পাই যাব কণ্টেক্ট নম্বৰত কল কৰি আপুনি ডাইৰেক্ট এপ্লাই কৰিব পাৰিব এইটোৰ লিংকখন মই ডেছক্ৰিপশ্যন দি দিম ডেছক্ৰিপশ্যন কৰি আপুনি লিংকখন ক্লিক কৰি ডাইৰেক্ট ৱেবছাইট পাই যাব ৱেবছাইট কৰি আপুনি ইজিলি এপ্লাই কৰিব পাৰিব তো ইয়াত আপোনাৰ কামৰূপৰ কাৰণে ওলাইছে ছেকেণ্ড হ'ল মালিগাঁও চাৰিআলিৰ কাৰণে ওলাইছে জালুকবাৰী গুৱাহাটী লোকেশ্যনৰ কাৰণে তো অ'পেন আপোনাৰ টাইমিং দিছে 5:30 PM লৈকে তো লোকেশ্যনবোৰো দি দিছে আপুনি ডাইৰেক্ট লোকেশ্যনত গৈও আপুনি কথা পাতিব পাৰে তো আই হোপ জববোৰ আপোনালোকে ভাল লাগিব আজি জববোৰ ভাল লাগিলে আপুনি লাইক কৰি দিব আৰু আপোনাৰ শ্বেয়াৰ কৰি দিব আপোনাৰ বন্ধু বান্ধৱসকললৈ আৰু কমেণ্ট কৰিব যে আপোনাৰ কোনটো লোকেশ্যনৰ কাৰণে আপুনি কেনেকুৱা টাইপৰ জব বিচাৰি আছে সেই হিচাপে মই আপোনাৰ কাৰণে জব লৈ আহিবলৈ ট্ৰাই কৰিম